ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে এটা অত্যন্ত ভাল খবৰ সুখবৰ অসম চৰকাৰে খন্তেক সময় পূৰ্বে কেবিনেট বৈঠকত ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে ডিএ বৃদ্ধি ঘোষণা কৰিছে। কেবিনেটে আজি খন্তেক সময় পূৰ্বে ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে মৰগীয়া ভাত্তা অৰ্থাৎ ডিএ আৰু মৰগীয়া সাহায্য ডিআৰ 58%ৰ পৰা 60%লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বৰ্ধিত হাৰ জুন 2026ৰ দৰমহা পেঞ্চনৰ সৈতে জুলাই 2026ত প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। কেবিনেটে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক 2% অতিৰিক্ত মৰগীয়া ভাত্তা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ইমান দিন আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 58% ডিয়াৰনেছ এলাউন্স পাই আছিলে। এই সিদ্ধান্তৰ পিছত আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 60% ডিয়াৰনেছ এলাউন্স পাব আৰু ই তৎকালীনভাৱে কাৰ্যকৰী হ'ব।